যোৰহাটত বিজেপিৰ বৃহৎ যোগদান বিজেপি কৰ্মী আৰু সমৰ্থকৰ অভূতপূৰ্ব ভিৰ এই যোগদান কাৰ্যসূচীত মন্ত্ৰী পীযুষ হাজৰিকাৰ উপৰিও এই কাৰ্যসূচীত অংশ ল'লে কংগ্ৰেছৰ পৰা শেহতীয়াকৈ বিজেপিত যোগদান কৰা ৰাণা গোস্বামীকে ধৰি বিভিন্ন নেতা কৰ্মীয়ে অৱসৰপ্ৰাপ্ত বিষয়া ব্যৱসায়ৰ পৰা আৰম্ভ কৰি যুৱক যুৱতী মণ্ডল কংগ্ৰেছৰ বিষয়ববীয়া পঞ্চায়ত সভাপতি আদিয়ে যোগদান কৰিলে বিজেপিৰ প্ৰতি আকৃষ্ট হৈ প্ৰায় 150 ইছলামধৰ্মী লোকেও যোগদান কৰিছে দলটোত লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণত যোৰহাটত এদৰে পৰিলক্ষিত হৈছে বিজেপিৰ ঢৌ কেইদিনমানৰ পাছত কংগ্ৰেছ দল নাথাকিব আৰু আপোনালোকে দেখিছে এইকেইদিন কেনেকৈ গৰাখহনীয়া হৈছে এই গৰাখহনীয়া এনেই হোৱা নাই কোনোৱে ক্ষমতাৰ কাৰণে অহা নাই সকলোৱে দেশ গঠনৰ কাৰণে আহিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী বনোৱাৰ সংকল্প লৈ আহিছে এনেকুৱা নহয় যে কোনোবাই এই সকল মানুহ ক্ষমতাৰ কাৰণে আহিছে ক্ষমতাৰ কাৰণে আহিলেতো আজিৰ পৰা 6 বছৰ আগতে আহিলে হয় এই সকল ব্যক্তি আহিছে যে কংগ্ৰেছত আৰু কোনো নীতি নাই কংগ্ৰেছত নেতা নাই কংগ্ৰেছৰ আদৰ্শ এতিয়া ভ্ৰষ্ট কংগ্ৰেছ কৰি একো লাভ নহ'ব নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত দেশক আগুৱাই লৈ যাবলৈ সকলোৱে অংশগ্ৰহণ কৰিব লাগিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত নতুন অসম গঢ় দিবলৈকে সকলোৱে অংশগ্ৰহণ কৰিব লাগিব তাৰ কাৰণে সকলোৱে এনেকৈ আবাল বৃদ্ধ বনিতা সকলো ওলাই আহিছে আৰু বিজেপি দলত যোগদান কৰিছে লোকসভা নিৰ্বাচনৰ বাবে বিজেপিৰ ইস্তাহাৰ প্ৰকাশৰ প্ৰস্তুতি কেনেকৈ প্ৰস্তুত হ'ব বিজেপিৰ ইস্তাহাৰ সেই কথা জনালে প্ৰাক্তন মন্ত্ৰী তথা দলৰ জ্যেষ্ঠ নেতা সিদ্ধাৰ্থ ভট্টাচাৰ্যই তৃণমূল পৰ্যায়ৰ পৰা সংকল্প পত্ৰ সন্দৰ্ভত লোৱা হ'ব মতামত সেই মতামত দিল্লীলৈ পঠোৱা হ'ব কি থাকিব সংকল্প পত্ৰ কেনেদৰে হ'ব ৰাইজৰ অংশগ্ৰহণ সকলো জনালে সিদ্ধাৰ্থ ভট্টাচাৰ্যই মতামত নহয় এখন সংকল্প পত্ৰ বুলি কৈছো এই সংকল্প পত্ৰখনত অন্তৰ্ভুক্ত কৰাৰ প্ৰয়োজনীয়তা আছে তামিলনাডুত যদি মৎস্যজীৱী মানুহখিনিৰ এটা বিষয় অন্তৰ্ভুক্ত কৰিব লাগে সেই বিষয়টো হয়তো অসমৰ ক্ষেত্ৰত বৰ প্ৰযোজ্য নহ'ব পাৰে আমি আমাৰ তৃণমূল পৰ্যায়ৰ পৰা এই বিষয়বোৰ আমি তেখেতসকলৰ পৰা আনি তেখেতসকলৰ মাধ্যমেৰে গ্ৰহণ কৰি আমি ইয়াত সেই গোটেই বিষয়খিনিক চালি জাৰি চাই তেওঁলোকে উত্থাপন কৰা বিষয়বোৰ আমি কেন্দ্ৰলৈ পঠিয়াম আৰু কেন্দ্ৰত এই গোটেই বিষয়বোৰ চাই চিতি তেখেতসকলে ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় মেনিফেষ্টোখন তেখেতসকলে প্ৰস্তুত কৰিব আনহাতে বিজেপিৰ প্ৰাৰ্থী তালিকা দলীয় প্ৰাৰ্থিত্ব তথা বিৰোধীৰ মাজৰ সংঘাতৰ প্ৰসংগ সামৰি সংবাদমেল সম্বোধন বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ দলৰ ক্ষুব্ধ নেতাসকলো শীঘ্ৰে খং কমাই প্ৰচাৰত নামিব বুলি মন্তব্য বিজেপি সভাপতিৰ যেহেতু আমাৰ দলৰ এটা নিয়ম আছে আমিতো এৰিব লাগিব এখন চিট বা দুখন চিট এৰিব লাগিব আমি যিটো বন্ধুত্বৰ দলত আছোঁ সমুচিত স্বাভাৱিক উদ্যমলৈ কাম কৰক ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিজন কাৰ্যকৰ্তাৰ কাৰণে কাম প্ৰতিটো কাৰ্যক্ৰমৰ কাৰণে কাৰ্যকৰ্তা খঙতে স্বাভাৱিক কিন্তু খংটো প্ৰশমন কৰিব লাগিব আমি যাব লাগিব তেখেতলৈ বহিবলৈ মাতি আনিব লাগিব কথা হ'ব লাগিব তেতিয়া খংটো পাতলি যাব ঘৰৰ কথা ঘৰতে চৰ্চা কৰিব লাগিব নহয় জানো